সূত্ৰপাত অগ্নিকাণ্ডৰ সূত্ৰপাত এটা হৈছিল। তাৰমানে আমাৰ যিটো মাইনৰিটি আছে অৰ্থপেডিক্সৰ মাইনৰিটিৰ তলত আমাৰ এটা ষ্ট'ৰ আছে। সেই ষ্ট'ৰৰ যিটো চিৰিৰে উঠি যোৱা যিটো মানে জেগা থাকে অলপ মানে এইটো সেইখিনি জেগাত এটা আমাৰ যিটো ইলেক্ট্ৰিকেল পেনেলখন আছিল, সেই ইলেক্ট্ৰিকেল পেনেলৰ কাগজ আছিল কিছু। সেই ইলেক্ট্ৰিকেল পেনেল হয়তো হট হৈ মানে এইটো তাতে জুইৰ সূত্ৰপাত হৈছিল। সূত্ৰপাত হোৱাৰ লগে লগে যেতিয়া ধোঁৱা ওলাল, কাৰণ কাগজটো প্ৰথমতে আৰু বান্ধি থোৱা কাগজ সেইকাৰণে পুৰি যোৱা নাই, ধোঁৱা ওলাইছে। ধোঁৱা ওলোৱাৰ লগে লগে আমাৰ কৰ্মচাৰীয়ে গম পায়, তাত পানী মাৰি আৰু ফায়াৰ এক্সটিংগুইচাৰ আছিলে, আমাৰ গতিকে ব্যৱস্থা ল'লে, জুই নিৰ্বাপন হ'ল। অকল সেইটো ৰুমতে 5 ফুট বা 10 ফুটৰ ৰুম এটা আছিল, তাতে জুই লাগিছিলে। আৰু কাষত কোনো আমাৰ কাগজৰে হেৰি আছিল, তাত কোনো ক্ষয়ক্ষতি হোৱা নাই। কিন্তু আমাৰ যেতিয়া কৰ্মচাৰীয়ে কাম কৰিলে তেতিয়া ভাঙি পেলাই গ্লাছ চাছ ভাঙি পানী মাৰিলে। আৰু এতিয়া ফায়াৰ ব্ৰিগেড আহিলে, ফায়াৰ ব্ৰিগেডে গোটেই বিল্ডিংটোৰ গ্লাছ চাছ ভাঙি দিলে। ভাঙি দি তেওঁলোকে পানী মাৰিছে, গোটেই বিল্ডিংটোত পানী মাৰি তেওঁলোকে এতিয়া চাই আছে। আৰু গতিকে ক্ষয়ক্ষতি হোৱা নাই আমাৰ বিল্ডিংটো।